নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজী বুকত থকা 6 নম্বৰ লেসন এন ইনডমিটেবল স্পিৰিট এই চেপ্টাৰটো আজি এইটো ভিডিঅ'ত আলোচনা কৰিছো এই পাঠৰ অন্তৰ্গত তোমালোকৰ এক্টিভিটিছত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি তোমালোকক লিখি দিয়া হৈছে আৰু ভিডিঅ'টোত বুজাই দিয়া হৈছে সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকৰ এক্টিভিটিছৰ প্ৰথমত দিয়া আছে এটা তোমালোকে চাব পাৰিছা লেটস ফাইন্ড আউট হাউ মাচ উই হ্যাভ আন্ডারস্টুড মানে তোমালোকে কিমানখিনি বুজি পাইছা সেইখিনি বিচাৰি উলিয়াব লাগিব তাৰ কাৰণে কি কৰিব লাগিব যে তোমালোকে বুজি পাইছা নে নাই এক নম্বৰত দিয়া আছে পুট এ টিক এইটো টিক দিব লাগিব অন দা কারেক্ট অপশন ইয়াত চাৰিটা অপশন দিয়া আছে বা উত্তৰ দিয়া আছে এইটো হল তোমালোকৰ প্ৰশ্ন এই চাৰিটা উত্তৰৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ এইটো তোমালোকক বাছি উলিয়াব লাগিব যদি তোমালোকে নিজে বুজি পাইছা তেন্তে তোমালোকে উত্তৰ বাছি উলিয়াব পাৰিবা মানে শুদ্ধ উত্তৰটো এক নম্বৰত কি কৈছে অনামিকা পেগু was encouraged to take up adaptive running by কি কৈছে অনামিকা পেগু was encouraged to take up adaptive running by 3 নম্বৰ অপশনটো কারেক্ট হ'ব এটো কি হ'ব রনিন পাটার ইয়াৰ কারেক্ট আনসার কি হ'ব 3 নম্বৰটো হ'ব রনিন পাটার তোমালোকে ক্লাসটো আৰম্ভ কৰাৰ আগতে নিজৰ কিতাপখন লগত লৈ বহিবা এই এক্টিভিটিছৰ বহুতখিনি বস্তু মই তোমালোকক ডাইৰেক্ট তোমালোকৰ কিতাপৰ পেজবোৰ উলিয়াই দেখাই দিছো তোমালোকে ডাইৰেক্ট তাত লিখি লবা আৰু এনেকৈ এইবোৰ বস্তু লগালগ দাগ দি লবা লগালগে দাগ দি ললে কি হ'ব তোমালোকে এক্সামৰ আগত ৰিভিজন কৰি যোৱাত হেল্প হ'ব সময় নষ্ট নহব আৰু অকল ভিডিওটো চাই লাভ না হ'ব তোমালোকে বহি কিতাপ লগত লৈ বহিবা তাৰ পিছত তোমালোকে কাট পেন্সিলেৰে হক বা কলমেৰে হক তোমালোকে নিজৰ কিতাপত এই ধৰণৰ বস্তুবিলাক লিখি লবা বি নম্বৰত দিয়া আছে অনামিকা পেগু started running at কি হ'ব এক নম্বৰটো হ'ব 12 কিমান তাত তেওঁ দৌৰিব স্টার্ট কৰিছিল 12টাত তাৰ পিছত তোমালোকৰ সি নম্বৰত দিয়া আছে কি ইন্ডিয়া's first women para athlete to win a para olympic medal আমাৰ ভাৰতবৰ্ষৰ প্ৰথম মহিলা এই para athleteত para olympic medal পোৱা কোন হয় এটো হ'ব এক নম্বৰটো হ'ব দীপা মালিক মনত ৰাখিবা এইবোৰ তোমালোকে লগে লগে কিতাপত দাগ দি ৰাখিবা দীপা মালিক তাৰ পিছত তোমালোকৰ ডি নম্বৰত কি দিয়া আছে অনামিকা পেগু অনামিকা পেগু কোনটো পদ জিকিছিল এই দুই নম্বৰটো কারেক্ট অপশন হ'ব দা স্টেট স্পোর্টস অ্যাওয়ার্ড কি হ'ব এই দুই নম্বৰটো কারেক্ট आंसर হ'ব দা স্টেট স্পোর্টস অ্যাওয়ার্ড তাৰ পিছত তোমালোকৰ এতিয়া দুই নম্বৰত কি দিয়া আছে এক্টিভিটিছৰ answer the following questions orally মানে তোমালোকে মুখে মুখে आंसर দিব কৈছে কিন্তু তোমালোকে এই উত্তৰবোৰ নিজে নিজৰ বহিত লিখি লবা কাৰণ এইবোৰ তোমালোকৰ এক্সামত খুদিব এ নম্বৰ প্ৰশ্ন হু ইজ অনামিকা পেগু তাৰ মানে কি কৈছে যে অনামিকা পেগু কোন ইয়াৰ आंसर হ'ব অনামিকা পেগু ইজ এ para athlete from Assam কি কৈছে অনামিকা পেগু কোন হয় এজনী অসমৰ para athlete হয় who has shown great determination and has won the state sports award আৰু কি কৰিছিল তাই state sports award জিকিছিল তাৰ পিছত তোমালোকৰ বি নম্বৰ কোৱেশ্চন এই কোৱেশ্চন आंसर বোৰ তোমালোকে নিজৰ বহিত লিখি লবা আৰু যিখিনি বস্তু লিখি লব নালাগে এইখিনি তোমালোকে ডাইৰেক্ট কিতাপত দাগ দি লবা বি নম্বৰত দিয়া আছে হাউ ডিড অনামিকা পেগু ওভাৰকাম দা চ্যালেঞ্জেস শি ফেস্ট কি কৰিছিল এই অনামিকা পেগু যিমানবোৰ প্ৰবলেম বা অসুবিধাৰ সন্মুখীন হৈছিল এইবোৰক কেনেকৈ কি কৰিছিল সলভ কৰিছিল প্ৰবলেমবোৰ आंसर হ'ব she overcame challenges like lack of infrastructure and self-doubt by working hard focusing on her strength and getting support from her coach and positive influences এই বস্তুবোৰ কৰি কি কৰিছিল তেওঁ নিজৰ যিমানবোৰ অসুবিধাৰ সন্মুখীন হৈছিল
এইবোৰ ঠিক কৰিছিল বা চেলেঞ্জবোৰ একচেপ্ট কৰি কাম কৰি আছিল কি কৰিছিল লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰমানে এজন খেলুৱৈ বা এজন পেৰা এথলেটক যিমানখিনি বস্তু লাগে নিজৰ ফিল্ড হওক বা লাগতিয়াল যিমানখিনি বস্তু এইখিনিৰ যেতিয়া কমি থাকে এইবিলাক লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কোৱা হয় সেলফ ডাউট মানে হৈছে নিজৰ ওপৰত সন্দেহ যে মই পাৰিম নে নাপাৰিম নোৱাৰিম এইবোৰ ফ'কাছিং অন হাৰ ষ্ট্ৰেংথ কি কৰিছিলে ফ'কাছিং অন হাৰ ষ্ট্ৰেংথ কেনেকৈ সলভ কৰিছিলে নিজৰ যিবোৰ শক্তি আছে এই শক্তিত ফ'কাছ কৰিছিলে বেছি এণ্ড গেটিং ছাপৰ্ট ফ্ৰম হাৰ কোচ আৰু তেওঁৰ কোচৰ পৰা কি পাইছিলে ছাপৰ্ট পাইছিলে এণ্ড পজিটিভ ইনফ্লুৱেঞ্চ পাইছিলে তেওঁৰ কোচৰ পৰা কোচ মানে কি কোচ যোনে তোমালোকক শিকায় তাকে কোচ বুলি কয় স্পৰ্টছত যোনে যেনেকৈ শিক্ষক আমাক পঢ়া শুনাত শিকায় এই কোচ হ'ল কি স্পৰ্টছত শিকায় তাকে কোচ বুলি কোৱা হয় সি নম্বৰত দিয়া আছে হোৱাট ইজ দ্য টাইপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু টিপিকেল হ'ব হোৱাট ইজ দ্য টিপিকেল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু এই অনামিকা পেগুৰ যি টিপিকেল ৰুটিনটো কেনেকুৱা ধৰণৰ আছিলে কি ধৰণৰ আছিলে এনচাৰ হ'ব शी ট্ৰেইনছ 3 টাইমছ এ উইক কি কৰিছিলে তেওঁ এসপ্তাহত 3 বাৰ ট্ৰেইনিং কৰিছিলে প্ৰেক্টিচিং এডাপ্টিভ টেকনিক্স ফৰ হাৰ নিডছ আৰু কি প্ৰেক্টিছ কৰিছিলে এডাপ্টিভ ট্ৰেইনিং নিজৰ দৰকাৰ অনুযায়ী ফ'কাছিং অন বেলেঞ্চ কৰাত অলপ কি কৰিছিলে দৃষ্টি কৰিছিলে ষ্ট্ৰাইড এণ্ডুৰেঞ্চ এণ্ড ৰানিং এট লিষ্ট 5 কিলোমিটাৰ্ছ ইন এ সেশন আৰু প্ৰতিটা সেশনত কি কৰিছিলে কমসে কম 5 কিলোমিটাৰ দৌৰিছিলে হল এইটো তাৰ পিছত তোমালোকৰ ডি নম্বৰত দি আছে হোৱাট মেছেজ হেজ অনামিকা পেগু কনভেড টু দা ইউথ অফ আসাম কি কৰিছিলে হোৱাট মেছেজ মানে কি ধৰণৰ মেছেজ অনামিকা পেগু আমাৰ অসমৰ যি ইয়ং মানুহ আছে নতুন প্ৰজন্ম আছে সেইসকল মানুহক দি যায় ইয়াৰ উত্তৰ হ'ব she encourages the youth to believe in themselves pursue their dreams and chase their passion কি কৰিছিলে তেওঁ কি মেছেজ দিছিলে আমাৰ নতুন প্ৰজন্মক যে নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজৰ যি স্বপ্ন বা ড্ৰিম আছে তাৰ ওপৰত কাম কৰা আৰু সেই স্বপ্ন পূৰণ কৰা এই মেছেজটো দি যায় ই নম্বৰ প্ৰশ্ন হোৱাট ইজ অনামিকা পেগুছ আল্টিমেট গোল অনামিকা পেগুৰ কি গোল আছিল বা কি লক্ষ্য আছিল এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো এনসাৰ হ'ব হাৰ আল্টিমেট গোল ইজ টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ তাইৰ কি লক্ষ্য আছিল তাৰ লক্ষ্য আছিল যে আমাৰ ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় কম্পিটিশ্যনত লৈ যোৱা এইটো তাৰ গোল আছিলে এনেকৈ আমি গোটেইখিনি বস্তু আলোচনা কৰা হৈছে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা আৰু এই পাঠৰ তোমালোকৰ এক্টিভিটিছত বহুত বস্তু দিয়া আছে গোটেইখিনি বস্তু কিন্তু নাহে যোনবোৰ বস্তু তোমালোকৰ এক্সামত আহিব সেইবোৰ বস্তু মই তোমালোকক সুন্দৰকৈ লিখি দিছো বুজাই দিম সো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা যদি তোমালোকে বুজি পাইছা কমেন্টত ইয়েস বুলি কমেন্ট কৰিবা তেন্তে মই গম পাম যে তোমালোকে ঠিকই বুজি আছা এনেকৈ আৰু বহুতখিনি বস্তু আছে ইম্পৰ্টেন্ট বস্তু কোনবোৰ মই তোমালোকক দেখাই দিম এতিয়া তোমালোকৰ আৰম্ভ হ'ব 3 নম্বৰত কি দিয়া আছে 3 নম্বৰ দিয়া আছে ম্যাচ দা ফলোইং কি কৰিব লাগিব এই ফালৰ বস্তুবিলাকৰ লগত এই ফালৰ বস্তু কোনটো মিলাব লাগিব মই তোমালোকক সুন্দৰকৈ মিলাই দিছো মিলাই দিয়াৰ লগে লগে মই তোমালোকক কি কৰিছো তলত উত্তৰবোৰ এবাৰ তোমালোকক ভালকৈ লিখিও দিছো এইটো তোমালোকে চাব পাৰিছা কাল লগত কি হ'ব তলত লিখা আছে মই তোমালোকক ওপৰত মিলোৱাটো এবাৰ ভালকৈ কৈ দিও কি কৰিছে অনামিকা পেগু কি হয় এজনী পেৰা এথলেট হয় অনামিকা পেগু কি হ'ব এ পেৰা এথলেট তাৰ পিছত কি হ'ব দীপা মালিক কি হয় দীপা মালিক হ'ব এ পেৰা অলিম্পিক মেডেল উইনাৰ এটো কিন্তু ইম্পৰ্টেন্ট হয় তাৰ পিছত কিনি আছে সুনীল গগৈ কি হয় এ কৰেসপন্ডেন্ট অফ এ স্পৰ্টছ চেনেল ৰনিন পাটাৰ কি হয় এ ফিজিক্যাল থেৰাপিষ্ট এইকেইটা কিন্তু ইম্পৰ্টেন্ট হয় যদি তোমালোকে ইয়াত
তোমালোকৰ কিতাপখন যদি লগত লৈ বহিছা লগে লগে এই বস্তুবোৰ এনেকৈ দাগ টানি দি থোৱা পিছত তোমালোকৰ সুবিধা হ'ব আৰু সেম বস্তুবোৰ মই তোমালোকক তলত সুন্দৰকৈ এনেকৈ মিলাই দিছো এইবোৰ এনসাৰত এনেকৈ লিখা আছে অনামিকা পেগু এ পেৰা এথলেট জিবা মালিক এ পেৰা অলিম্পিক মেডেল উইনাৰ সুনীল গগৈ এ কৰেসপন্ডেন্ট অফ এ স্পৰ্টছ চেনেল এনেকৈ গোটেইখিনি তোমালোকক লিখি দিয়া হৈছে নেক্সট কি আছে তোমালোকৰ 4 নম্বৰত কি কৈছে ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু এই 4টা বক্স খালি দিছে 4টা বস্তু দিছে এই 4টা বস্তুত এই কোৱালিটিজ অফ অনামিকা পেগুৰ কেইটামান গুণ কেইটামান মানে 4টা গুণ 4টা বাক্সত কিহত লিখিব লাগিব তোমালোকক মই তোমালোকক তলত সুন্দৰকৈ লিখি দিছো তোমালোকে যে 4টা লিখিব খালি ঠাই দিছে 4টা তাত লিখি তোমালোকে এতিয়া কিতাপত লিখি ৰাখা অনামিকা পেগু ইজ এ ডিটাৰমাইন্ড হাৰ্ড ওয়াৰ্কিং courageous disciplined positive and passionate about sports ইয়াৰ পৰা তোমালোকে যি কোনো 4টা উঠাবা হয় তোমালোকে কি কৰিবা হয় হাৰ্ড ওয়াৰ্কিং মই তোমালোকক কৈ দিও কোনটা কোনটা তোমালোকে লিখি লবা এইকেইটা তোমালোকে লিখি দিয়া এতিয়াই তোমালোকে প্ৰথমতে লিখিবা হাৰ্ড ওয়াৰ্কিং লিখিবা courageous disciplined and passionate about sports এই 4টা গুণ তোমালোকে এই 4টা গুণ ইয়াত আনি লিখি দিবা ইয়াত সরি 5টা আছে মই এটা দেখা নাই ইয়াত এটা লিখিবা ইয়াত এটা 4 নম্বৰত সুন্দৰকৈ লিখি দিবা তলত সুন্দৰকৈ লিখি দিয়া আছে ঠিক আছে এই কেইটা বস্তু এই 4 নম্বৰৰ বস্তু কেইটা লিখি দিবা ইয়াত বহুত কেইটা লিখা আছে তোমালোকৰ যি মন যায় ইয়াৰে পৰা লিখি দিবা মই আকৌ এবাৰ কৈ দিছি তোমালোকে হাৰ্ড ওয়াৰ্কিং courageous disciplined positive and passionate about sports এই 5টা লিখি দিবা সুন্দৰ হৈ যাব তাৰ পিছত তোমালোকৰ 4 নম্বৰৰ বি নম্বৰত আছে now write 3 sentences using any 3 words you have listed কি কৰিছে এতিয়া 3টা বাক্য লিখিব লাগিব কি ব্যৱহাৰ কৰি যি কোনো 3টা শব্দ ব্যৱহাৰ কৰি 3টা বাক্য লিখিব লাগিব অনামিকা পেগুৰ বিষয়ে অনামিকা 3টা বাক্য লিখা আছে অনামিকা পেগু achieved a great feat by winning the state sports award 3 নম্বৰত আছে she is a rising star in the field of para athletics in Assam আৰু 3 নম্বৰ বাক্য হৈছে her physical therapist encouraged her to take up adaptive running এইকেইটা 4 নম্বৰ বি2 ইমান ইম্পৰ্টেন্ট নহয় তথাপিও মই তোমালোকক দি দিছো এতিয়া হ'ব তোমালোকৰ 5 নম্বৰৰ একত কি আছে read the following phrases with their meanings কি আছে ইয়াত ফ্ৰেজ দিয়া আছে আৰু ইয়াত মিনিং আছে এই দুটাৰ লগত কোনটো কাল লগত মিল খাই মিলাব লাগিব মই তোমালোকক কি কৰিছো তলত সুন্দৰকৈ এনসাৰবোৰ দিছো প্ৰথমতে কি আছে এ গ্ৰেট ফিট কাল লগত মিল হ'ব সামথিং ডিফিকাল্ট নিডিং এ লট অফ স্কিল স্ট্ৰেংথ কাৰেজ এটসেট্ৰা অৰ্থাৎ ইয়াৰ লগত কোনটো হ'ব প্ৰথমটোৰ লগত কি হ'ব এইটোৰ লগত এইটো হ'ব ইয়াত মানে তোমালোকক দিয়াই আছে তোমালোকক মিলাব নালাগে তথাপিও মই তোমালোকক দেখাই দিছো এইবোৰ তোমালোকে তলত আহি এনসাৰত পাই যাবা এ ৰাইজিং ষ্টাৰ কি হ'ব এ পাৰসন হু ৰেপিডলি গেইনছ ফেম ইন এ পাৰ্টিকুলাৰ ফিল্ড তোমালোকৰ এক্সামত এনেকৈ এটা ফ্ৰেজ তুলি দি তোমালোকক মিনিংটো খুদিব পাৰে সেই কাৰণে এইকেইটা মই তোমালোকক উঠাই দিছো ভালকৈ পঢ়ি যাবা এ ফিজিক্যাল থেৰাপিষ্ট এ পাৰসন হু ইজ ট্ৰেইনড টু হেল্প পেশেন্টস ৰিকভাৰ ফ্ৰম ইনজুৰিজ তাৰ পিছত তোমালোকৰ নেক্সট কি আছে টাইম মেনেজমেন্টৰ মিনিং কি হ'ব ইউজ অফ ওয়ান্স টাইম ইফেক্টিভলি অর প্ৰডাক্টিভলি তাৰ পিছত তোমালোকৰ বি নম্বৰ আছে বি নম্বৰত কি দিছে নাও ফিল ইন দা ব্ল্যাঙ্কস উইথ দা ফ্ৰেজেস ইউ হেভ জাস্ট লাৰ্নড কি কৰিছে তোমালোকে ওপৰত যিমানখিনি যেইকেইটা ফ্ৰেজেস শিকিলা তাৰে পৰা এতিয়া তোমালোকে খালি ঠাই পূৰ কৰিব লাগে ইয়াত খালি ঠাই আছিল মই তোমালোকক ডাইৰেক্ট খালি ঠাইবোৰ এনসাৰ কৰি দিছো ইয়াত তোমালোকে কিতাপত চাবা ইয়াত খালি আছে কিন্তু মই তোমালোকক এনসাৰ লিখি দিছো এক নম্বৰত আছে I want to become a dash এনেকৈ খালি আছিল কি হ'ব ইয়াত I want to become a rising star in athletics one day দ্বিতীয় নম্বৰত দিয়া আছে the state athletics championship showcased many great feats by young athletes ইয়াত কি হ'ব খালি ঠাইখিনিত গ্ৰেট ফিটস বাই ইয়ং এথলেটস তাৰ পিছত তোমালোকৰ 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত দিয়া আছে এইখিনি খালি আছিল ডাইৰেক্ট দিয়া আছিল হেল্পড হিম কমপ্লিট দা টাস্ক ইন টাইম
কি হ'ল গুড টাইম মেনেজমেন্ট কি কৰিছে হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম এতিয়া আছে তোমালোকৰ 8 নম্বৰত এইবোৰ তোমালোকৰ এক্সামত আহিব পাৰে না আহিব পাৰে তথাপিও তোমালোকে এইবোৰ বস্তু জনাটো খুবেই দৰকাৰ সেই কাৰণে মই তোমালোকক এইখিনি বস্তু দি দিছো বাকি এক্সামত আহিবলগীয়া যিমানখিনি ইম্পৰ্টেন্ট বস্তু আছে ওপৰত হৈ গল এতিয়া কি আছে তোমালোকৰ 8 নম্বৰত অনামিকা পেগু has taken running as a sport to many of us running is an exercise to keep ourselves fit and healthy besides running we also do our activities for this purpose. Look at this picture below. They tell us about some activities that we do to stay fit and healthy. Choose correct phrase from the box and write below the appropriate picture. Onamika Begu ki asile ejon runner asile. He okol run korile nohobo run korar logot aru নিজে ফিট থাকাৰ কাৰণে নিজে ভাল সুস্থ থাকাৰ কাৰণে আৰু বহুতখিনি এক্টিভিটিজ কৰিব লাগে তলত কিছুমান এক্টিভিটিজৰ ছবি দিয়া আছে তোমালোকে এই বাক্যৰ পৰা কাল লগত কোনটো মিলে আনি ইয়াত লিখি দিব লাগিব ঠিক আছে প্ৰথমতে কি আছে ইয়াত তোমালোকে দেখিব পাৰিছা ইয়াত কি আছে কেঁচা শাক সবজি আছে ঠিক আছে ইয়াত কি হ'ব তেন্তে এক্সাৰসাইজিং নহব ড্ৰিংকিং প্লেন্টি ৱাটাৰ নহব eating a variety of vegetables কি হ'ব এইটো হ'ব তোমালোকে এতিয়া লিখি লোৱা এইটো হ'ব ইয়াত এইটো লিখি দিয়া এতিয়া eating a variety of vegetables শাক-পাচলিৰ ইংৰাজী কি vegetables এইটো তোমালোকে ইয়াত লিখি দিয়া ঠিক আছে এইটো তোমালোকে ইয়াত লিখি দিয়া এতিয়া কি হ'ব তোমালোকৰ এইটো ইয়াত কি দেখা পাইছা তোমালোকে হুই আছে টোপনিত আছে মানুহজন টোপনিৰ ইংৰাজী কি স্লিপ হ'ব স্লিপ কত আছে গেটিং এনাফ স্লিপ তোমালোকে যদি প্ৰেক্টিস কৰা ৰান কৰা যদি ফিট থাকিব খোজা তোমালোকে অকল ৰান কৰিলে নহব দৌৰিলে নহব ভালকে খাব লাগিব ইয়াত ভেজিটেবলস খাইছে আৰু ভালকৈ সবতকৈ ইম্পৰ্টেন্ট ভালকে টোপনি পাৰিব লাগিব সেইকাৰণে কি কৈছে গেটিং এনাফ স্লিপ মানে যিমানখিনি লাগে সেইখিনি টোপনি পাৰা ইয়াত এইটো লিখি লোৱা গেটিং এনাফ স্লিপ ইয়াত লিখি লোৱা ঠিক আছে তোমালোকে পিকচাৰবোৰ চাই যেতিয়া ওয়ার্ড মিনিংবোৰ ইয়াত লিখিবা তোমালোকে এই ওয়ার্ড মিনিংবোৰ তোমালোকে মানে ব্ৰেইনত থাকি যাব তোমালোকে এতিয়া স্লিপৰ মিনিংটো মানে পাহৰি নাযাবা আৰু যে স্লিপ মানে টোপনি পৰা এইবোৰ চালে গম পাবা যে এইবোৰ ভেজিটেবলস তাৰ পিছত কি দিছে তোমালোকক এইটো চোৱা এইটো কি কৰি আছে তোমালোকে কোৱাচোন ইয়াত এক্সাৰসাইজ কৰি আছে এক্সাৰসাইজ মানে কি প্ৰেক্টিস কৰি আছে এক্সাৰসাইজ ইয়াত কত লিখা আছে ইয়াত চোৱা প্ৰথমটো এক্সাৰসাইজ এই প্ৰথম এক্সাৰসাইজিংটো কত হ'ব প্ৰথমটো ইয়াত হ'ব এক্সাৰসাইজিং ইয়াত কি আছে ফ্ৰুটস মানে বহুত ফলমূল আছে ফলমূলক ইংৰাজীত কি কোৱা হয় ফ্ৰুটস বুলি কোৱা হয় ইটিং ফ্ৰুটস ৰেগুলাৰলি ইয়াত কি হ'ব ইয়াত তোমালোকে এইটো লিখি লবা ইটিং ফ্ৰুটস ৰেগুলাৰলি তাৰপিছত ইয়াত কি কৰি আছে ইয়াত কিবা এটা পি খাই আছে ইয়াত পি খোৱাৰ ইংলিশ কি ড্ৰিংক ইয়াত ড্ৰিংক কোনটো শব্দত লিখা আছে ইয়াত চোৱাচোন ড্ৰিংকিং প্লেন্টি অফ ৱাটাৰ ইয়াত এইটো লিখি দিবা তোমালোকে কি হ'ব ইয়াত ড্ৰিংকিং প্লেন্টি অফ ৱাটাৰ ইয়াত লিখি দিবা তোমালোকে ঠিক আছে এইখিনি হৈ গল তাৰ পিছত তোমালোকৰ নেক্সট কি আছে এই বস্তুটো তোমালোকক নালাগে 9 নম্বৰত কি আছে 9 নম্বৰতে কিছুমান ছবি দিয়া আছে ঠিক এনেকৈ তোমালোকে লিখিব লাগিব এইবোৰ জনাটো খুবেই দৰকাৰ 9 নম্বৰত দিয়া আছে লেটস আইডেন্টিফাই এ ফিউ অবজেক্ট এসোসিয়েটেড উইথ ক্ৰিকেট মানে কিছুমান বস্তু আমাৰ ক্ৰিকেট খেলাৰ লগত জড়িত আমি বাছি উলিয়াম চুজ দা নেমস অফ দা অবজেক্ট ফ্ৰম দা বক্স এন্ড ৰাইট ডাউন ইন দা গিভেন স্পেসেস এই বক্সৰ পৰা কোনটো কান নাম এই তোমালোকে খালি ঠাইত লিখিব লাগিব এইবোৰ কি গ্লোভস এই গ্লোভসে কি কৰে এই গ্লোভস বোৰ্ড কি কৰে ক্ৰিকেট খেলাত ব্যৱহাৰ কৰে ব্যাটিং কৰাৰ টাইমত সময়ত লাগে এইবোৰ কি বুলি কোৱা হয় গ্লোভস বুলি কোৱা হয় গ্লোভস কত আছে এইটো হৈছে গ্লোভস ইয়াত তোমালোকে গ্লোভস লিখি দিবা ঠিক আছে তাৰ পিছত তোমালোকৰ নেক্সট কি আছে এইটো কি আছে এইটো কয় হেলমেট এইটো তোমালোকে সকলোৱে জানা এই হেলমেটটো ইয়াত লিখি দিবা ঠিক আছে তাৰ পিছত এইটো কি আছে এইটো হ'ব বেট ইয়াত বেট আছে ইয়াত বেট লিখি দিবা তাৰ পিছত কি আছে এইটো হৈছে কি ষ্টাম্পস এইটো ষ্টাম্পস ইয়াত লিখি দিবা আৰু এইটো তোমালোকে বল সকলোৱে গম পোৱা এই যে BALL ইয়াত বল লিখি দিবা ঠিক আছে স্টুডেন্টস নেক্সট আৰু কেইটা বস্তু তোমালোকক দেখাই দিছে লেটস লার্ন সাম মোর ওয়ার্ডস রিলেটেড টু আৰু ক্ৰিকেট ৰিলেটেড আৰু কেইটা মানে বস্তু তোমালোকে শিকি লোৱা খেলাত যি এনেকৈ থাকে এনেকৈ ইউনিফৰ্ম পিন্ধি থাক কি বুলি কোৱা হয় এন আম্পায়াৰ কোনে মানে এই মানুহজনে ডিসিশন দিয়ে আউট হৈছে নে নাই 6 হৈছে নে নাই কি হ'ব নহব এই আম্পায়াৰজনে ডিসিশন দিব
আৰু যোনে বল কৰে তাক বলাৰ বুলি কয় যোনে বেট বুলি কয় বেটাৰ বুলি কয় আৰু যোনে ষ্টাম্পছৰ পিছফালে থাকে বলটো ধৰাৰ কাৰণে তাক কি বুলি কোৱা হয় তাক উইকেট কিপাৰ বুলি কোৱা হয় ইয়াক উইকেট কিপাৰ বুলি কোৱা হয় যি ষ্টাম্পছৰ পিছফালে খাৰা হৈ থাকে থিয় হৈ থাকে যোনে বেট ধৰে তাক এই বেটাৰ বা বেটসম্যান বুলি কোৱা হয় আৰু এই বলাৰ আৰু এন আম্পায়াৰ এইখিনি হৈ গ'ল এইখিনিতে তোমালোকৰ এই পাৰ্টৰ যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছিলে গোটেইখিনি আমাৰ আলোচনা কৰা হৈ গ'ল সো ষ্টুডেণ্টছ তোমালোকে যদি ভিডিঅ'টোত তোমালোকৰ দ্বাৰা সহায় হৈছে বুলি ভাবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা ধন্যবাদ